নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ যোনটো এটা ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ, এইকেইটা আহিছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। সকলো ডিটেইলছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম। কি পোষ্ট আহিছে, কেনেকৈ এপ্লাই কৰিব, কি আৰ্হতা লাগিব, সকলো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া স্ক্ৰীনত মই আপোনালোকক দেখাইছোঁ এইখন অফিচিয়েল ৱেবছাইটখন হয়, যোনখন অইল ইণ্ডিয়া লিমিটেড। এতিয়া প্ৰথমতে আমি চাওঁ আহক কি অপেনিংছ আছে। যোনটো এইটো 2 নম্বৰটো আহিছে, এইটো আহিছে কণ্ট্ৰেকচুৱেল পোষ্ট গ্ৰেজুৱেট টিচাৰ। অলৰেডি ইয়াৰ ভিডিঅ' এটা মই বনাইছোঁ, বনাই পেলাই আপলোড কৰা হৈছে। আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই, ইয়াৰ লিংকটো মই আপোনালোকক দি দিম, আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। তাত সকলো ডিটেইলছ মেনশ্যন কৰা আছে। এতিয়া আমি প্ৰথম চাই 1 নম্বৰটো পোষ্ট বেক। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যোনখন ওলাইছে 11 ছেপ্টেম্বৰত ওলাইছে। আৰু ইয়াৰ কাৰণে এটা ৰিকুৱাৰমেণ্ট আছে কনচালটেণ্ট চিভিল ইঞ্জিনিয়াৰিং। আৰু ইয়াৰ কাৰণে এইখিনি হৈছে জব ৰেছপঞ্চিবিলিটি, কি কৰিব লাগিব আপোনালোকে। আৰু এলিজিবিলিটি যোনটো বিচাৰিছে সেইটো হৈছে BTech BE বা ইকুইভেলেণ্ট ইন চিভিল ইঞ্জিনিয়াৰিং এজ ফুল টাইম ৰেগুলাৰ কোৰ্ছ ফ্ৰম দ্য ইনষ্টিটিউটছ কলেজ ইউনিভাৰ্চিটিজ ডিম ইউনিভাৰ্চিটিজ ডিউলি recognized by AICTE. The age of the applicant should not be more than 65 years as on last date of receipt of application. তাৰমানে 65 years লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এনে মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে 25 বছৰৰ এজ এ চিভিল ইঞ্জিনিয়াৰ ইন এনি গভৰ্ণমেণ্ট বা PSU অৰ পাৰ্মানেণ্ট বেচিছ। ইয়াতে যোনটো ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে এইটো হৈছে 25 years of working experience as a civil engineer in any government PSU on permanent basis. Working knowledge of design and visualization software such as AutoCAD and advanced MS Office. Excellent supervision skill on civil engineering. The period of contract হ'ব initially 6 মাহ দিব, তাৰপিছতে 3 terms দিব, তাৰমানে আৰু 1.5 বছৰ হৈ যাব, তাৰমানে maximum 2 বছৰলৈকে আপোনালোকক ল'ব। আৰু ইয়াৰ যোনটো পষ্টিং হ'ব দুলীয়াজানতে হ'ব। আৰু কামৰ কাৰণে আপোনালোকে ইফালে সিফালে অকণমান ট্ৰেভেল কৰিব লাগিব বুলি কৈছে। অৰুণাচল প্ৰদেশ, আছাম, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা এণ্ড হিল ডিষ্ট্ৰিক্টছ অফ ডিমা হাছাও এণ্ড কাৰ্বি আংলং, এইবিলাকলৈ মাজে মাজে আপোনালোকৰ ট্ৰেভেল থাকিব। আৰু যোনটো চেলাৰী কৈছে এইটো 1,16,000 টকা কৈছে মান্থলি। যদি আপোনালোকৰ অফিচিয়েল ট্ৰিপ থাকে তেতিয়া ট্ৰেভেলিং, লজিং, বৰ্ডিং ডিউৰিং অফিচিয়েল আউটছাইড দ্য প্লেচ অফ পষ্টিং উইল বি এক্সটেণ্ডেড এজ পাৰ এণ্টাইটেল অফ দ্য গ্ৰেট হেল্থ, তাৰমানে এক্সট্ৰা পইচা আপোনালোকক দিব traveling, lodging. Our incidentals of ₹250 per day for the actual number of work days for oil outside the place of posting. Tasot paid leaves thakibo 10ta for 6 months. Normal holidays thakibo, ekhini thakibo. Selection process will be based on personal interactions with a selection committee. Apnalok jodi eligible or interested hoy tente apnaloke tolat dia jonkon format ase moi dekhai dim, sekhonot apnaloke fill up কৰি পেলাই ইমেইল কৰিব লাগিব con.app@oilindia.in on or before 10/10/2024। তাৰমানে 10 অক্টোবৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব লাগিব। Applicants submitted in any other format other than the prescribed format will be rejected, will summarily be rejected. আৰু মই দেখাই দিছোঁ কোনখনত আপোনালোকে এপ্লাই কৰা ফৰ্মেটটো হয় এইখন। ইয়াৰ পৰা আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰি গোটেই এডভাৰটাইজমেণ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত প্ৰিণ্ট আউট ল'ব, প্ৰিণ্ট আউট ওলাই পেলাই ইয়াতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব। আৰু তাৰপিছতে আপোনালোকে স্কেন কৰি পেলাই আকৌ সেইখন ভৰাই পেলাই আপোনালোকে ইমেইলৰ লগত দি দিব পাৰিব। বা আপোনালোকে এইখন প্ৰথমতে ডাউনলোড কৰি ল'ব, তাৰপিছত ৱৰ্ড ডকুমেণ্টলৈ কনভাৰ্ট কৰি পেলাই এইখন ফিল আপ কৰিব পাৰিব। আৰু ইয়াৰ লগতে আপোনালোকক যিখিনি ডকুমেণ্টছ দিব লাগিব, প্ৰুফ অফ ডেট অফ বাৰ্থ দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব লাগিব, আৰু প্ৰুফ অফ ৰেলিভেঞ্চ এক্সপিৰিয়েঞ্চ দিব লাগিব। এতিয়া ছিগনেচাৰ কৰিব লাগিব, ডেট আৰু টাইম। তো এইখনে হৈছে ফৰ্মেটখন যোনখনত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মৰ ফৰ্মেট হয়। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট যোনটো আহিছে সেইটো মই দেখাই দিওঁ এবাৰ আপোনালোকক। সেইটো কাৰণে 5 তাৰিখ অক্টোবৰ মাহৰ লাষ্ট ডেট হয়। আৰু ইয়াত বিচাৰিছে, ইয়াতো এটাই ভেকেঞ্চি আছে কনচালটেণ্ট LPG ৰিকভাৰী প্লান। আৰু ইয়াৰ কাৰণে যোনটো এলিজিবিলিটি বিচাৰিছে ৰিটায়াৰ্ড বুলি কৈছে, মাষ্ট বি ৰিটায়াৰ্ড ফ্ৰম দ্য পজিশ্যন ইকুইভেলেণ্ট টু অইল গ্ৰেডছ C or above in any oil or gas industry.
তাৰমানে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিটায়াৰমেণ্ট কৰিছে যদি তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট যোনটো কৈছে এইটো 65 ইয়াৰ্ছলৈকে আপোনালোকে মেক্সিমাম 65 ইয়াৰ্ছ অন দ্য লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন আৰু মিনিমাম 10 years of working experience বিচাৰিছে in instrumentation and DCS in oil and gas sector with at least 3 years of experience in LPG recovery plant instrumentation. Knowledge and policies, safety protocols, statutory regulation and industry standard pertinent to oil and gas sector in India. ছমাহৰ এইটো হয় আৰু তাৰপিছতে নেক্সট ছমাহলৈকে এক্সটেণ্ড হ'ব টোটেল এইটো এবছৰলৈকে আপোনালোকক দিব প্লেচ অফ পোষ্টিং দুলীয়াজান আৰু ইয়াৰ কাৰণে 50,000 per month salary দিব বাকি 6,000 per month local conveyance দিব আৰু 1750 টকা দিব আপোনাৰ মোবাইল আৰু ল্যান্ডলাইন বিল ট্ৰেভেল এণ্ড বোৰ্ডিং দিব যদি আপোনালোকে ক'বাত যায় ইনসিডেন্টাল 250 rupees per day কে দিব বাকি পেইড লিভ থাকিব 20টা এবছৰত আৰু নৰ্মাল যোনখিনি হলিডেজ থাকে এইখিনি পাব সিলেকশন যেটো প্ৰসেস হ'ব that will be based on personal interaction with the selection committee আৰু এটো এপ্লাই কৰা যোনটো লাষ্ট ডেট হৈছে হেতু হৈছে 5 তাৰিখ আছে অক্টোবৰ মাহৰ তাৰ ভিতৰত আপোনালোকে 5 তাৰিখৰ ভিতৰত আপোনালোকে ইমেইলৰ থ্ৰু দি এপ্লিকেশন ফৰ্মখন পঠাই দিব লাগিব এটো ইমেইলত con.app@oilindialimited.com এটোত পঠাব লাগিব আৰু মই আপোনালোকক দেখাই দিছো এখন হৈছে যোনখন ফৰমেটখন ইয়াত আপোনালোকে এখন আপোনালোকে ডাউনলোড কৰি পেলাই তাৰ পিছতে এখন আপোনালোকে ওৱৰ্ড ডকুমেন্টলে কনভাৰ্ট কৰি ল'ব কনভাৰ্ট কৰাৰ পিছতে ইয়াতে আপোনালোকে এনেকৈ ফিল কৰি দিব ফিল কৰি পেলাই আকৌ এখন আপোনালোকে ইমেইলখনৰ লগত অ্যাটাচ কৰি পেলাই তাৰ পিছতে আপোনালোকে এখন সেন্ড কৰি দিব পাৰিব লগত এইখিনি ডকুমেন্টস আপোনালোকে স্ক্যান কৰি পেলাই আপলোড কৰি দিব লাগিব proof of date of birth caste certificate যদি applicable হয় proof of educational qualification আৰু proof of relevant experience a signature কৰিব date আৰু place দিব আৰু এনেকৈ কৰি পেলাই আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপোনালোক এলিজিবল ইন্টাৰেষ্টেড হয় তেন্তে এটো পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এটো ভিডিঅত মই দেখাবলৈ ইমানেই আছিল যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে মই আগলৈ যেতে ইনফৰমেটিভ ভিডিঅ সমূহ বনাই থাকিম আপোনালোকৰ ওচৰত নটিফিকেশনটো আহি যাব তাৰ কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব আকৌ এটা নতুন ভিডিঅ লৈ লগ পাম ধন্যবাদ